ओम नीलांजन समावसं रविपुत्रजम अग्रजं सायंगर्भसंभूतं तं नमामि शनश्चरम्। ओम शनश्चराय नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেক মাহৰ দৰে এই মাহতো মই আপোনালোকৰ ৰাশিফলটো দিব লৈছোঁ। মকৰ ৰাশিৰ ছেপ্টেম্বৰ মাহটো কেনে যাব, গতিকে মকৰ ৰাশিৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। যিমান পাৰোঁ মই চমু কৰিম, তথাপিও কৈ থাকিলে দীঘল হয়। আমি ৰাশিফলটো চোৱা বহুত দৰকাৰ, প্ৰত্যেক মাহতে চাব লাগে। আৰু আমি যিহেতু বহাগ মাহৰ পৰা আৰম্ভ কৰোঁ, প্ৰত্যেক বহাগতে আপোনালোকে বা আমি বৰ্ষফলটো চাব লাগে। বৰ্ষফলটো চালে আমি গোটেই বছৰটো কেনে যাব তাৰ বিষয়ে কিছু আভাস পোৱা যায়। সেইকাৰণে বৰ্ষফল, মাহফল আমি অসমীয়া হিচাপে চাওঁ যদিও বহুতে ইংৰাজী মাহখিনি চাব ইচ্ছা কৰে, সেইকাৰণে দুটা ভাগ কৰি দিয়া যায়, ভাদ আৰু আহিন এনেকৈ দিয়া যায়। তো আপোনালোকে যদি চোৱা যায় এতিয়া ৰাশিফল, আপোনালোকৰ ৰাশি কোন ৰাশিত মানে কি গ্ৰহ বহি আছে প্ৰথমতে আমি চাই ল'ম। ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে আপোনালোকৰ দ্বিতীয় ধনস্থানত বহি আছে শনি, তৃতীয়ত বহি আছে ৰাহু, পঞ্চমত বহি আছে বৃহস্পতি, ষষ্ঠত বহি আছে মংগল, সপ্তমত বহি আছে চন্দ্ৰ, অষ্টমত বহি আছে ৰবি আৰু বুধ, নৱমত বহি আছে শুক্ৰ আৰু কেতু। এনেকৈয়ে গোটেই গ্ৰহকেইটা আৰম্ভ হৈছে। গতিকে আমি প্ৰথমতে আমি পাৰ্টকে চাম। এতিয়া চাইছোঁ স্বাস্থ্য। স্বাস্থ্যৰ অধিপতি আছে শনি, শনি আছে দ্বিতীয়ত। গতিকে শনি যেতিয়া দ্বিতীয়ত থাকে বা ৰাশিত থাকে বা দ্বাদশত থাকে, তেতিয়া কিন্তু শনিয়ে বহুত ভাল ফল প্ৰদান নকৰে। কিছু ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত বিশেষ বেমাৰ আজাৰ নহ'লেও কিছু মানসিক অশান্তি, কৰ্মত বাধা এনেকুৱা সৰু সুৰা চলি আছে। যিহেতু শনিৰ ৪৬ চলি আছে, ৬৬ মানে হ'ল ৭.৫ বছৰ। গতিকে ২.৫ বছৰ আপোনালোকে ধনুৰাশিত পালে, ২.৫ বছৰ মকৰ ৰাশিত পালে আৰু ২.৫ বছৰ কুম্ভ ৰাশিত। এতিয়া কুম্ভ ৰাশিৰ ১ বছৰ গুচি গ'ল আৰু আপোনালোকৰ ১.৫ বছৰ থাকিব। এই ১.৫ বছৰৰ পৰা আপোনালোকে এটা মুক্ত হিচাপত থাকিব পাৰিব। বৰ্তমান কিছু এটা বোজ লৈ থকা বুলি যে কয় মানুহে, এনেকুৱা এটা বোজ এটা লৈ থকাৰ নিচিনা হৈ আছে শনিৰ কাৰণে। গতিকে আৰু মাত্ৰ ১.৫ বছৰ ধৈৰ্য ধৰক, তাৰপিছত কিন্তু আপোনালোকে কমপ্লিট কিন্তু শনিৰ কাৰণে একদম শনিয়ে এৰা দিব। গতিকে শনি এতিয়া দ্বিতীয়ত আছে ধনস্থানত। টকা পইচা বহুত থাকিও দুখীয়াৰ নিচিনা। গতিকে টকা পইচা বহুত আছে আপোনালোকৰ, বহুত টকা ইনকাম হয়, কিন্তু হ'লেও মাজে মাজে অভাৱ যোগ হয়। অভাৱ মানে হ'ল টকা পইচা বেংকত আছে মই উলিয়াব পৰা নাই, তাৰমানে টকা থাকিও অভাৱ, হঠাৎ লগা হ'ল হঠাৎ আপুনি নাপাব পাৰে। তেনেকুৱা ধনস্থানতো বহুত শুভ নহয়। যদি আমি চাওঁ ভাতৃস্থান, ভাতৃস্থানত বহি আছে ৰাহু আৰু ভাতৃৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি যিহেতু পঞ্চমত আছে, গতিকে ভাতৃস্থানত যদিও ৰাহু বহি আছে, ভাতৃৰ সৰু সুৰা পেটৰ অসুখ, পেটৰ গণ্ডগোল হ'ব পাৰে ভাতৃ ভগ্নীৰ, কিন্তু বৃহস্পতি থকাৰ কাৰণে অতি শুভ। গতিকে বৃহস্পতিয়ে শুভ ফল প্ৰদান কৰিব আপোনালোকক, প্ৰদান কৰি থাকে। গতিকে বৃহস্পতিৰ কাৰণে চিন্তা কৰাৰ কোনো কাৰণ নাই। গতিকে আমি যদি চাওঁ ভাতৃস্থানটো শুভ বুলি ক'ব পাৰোঁ। এতিয়া চাওঁ আমি প্ৰাইমাৰী শিক্ষা। প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে মংগল আৰু মংগল আছে আপোনালোকৰ ষষ্ঠত। গতিকে তৃতীয়, ষষ্ঠ, একাদশত যেতিয়া পাপ গ্ৰহ বা শনি মংগল এইবিলাক বহে, অতি শুভ ফল প্ৰদান কৰে। গতিকে আপোনালোকৰ কিন্তু মংগলে শুভ ফল প্ৰদান কৰি আছে। গতিকে প্ৰাইমাৰী শিক্ষাৰ অধিপতি হিচাপে প্ৰাইমাৰী শিক্ষাত অংক, বিজ্ঞান এইবিলাকত কিন্তু ল'ৰা ছোৱালীয়ে ভাল ফল লাভ কৰিব। ছেপ্টেম্বৰ মাহত যদি যিকোনো এণ্ট্ৰেঞ্চ বা যিকোনো পঢ়া শুনা বা পৰীক্ষামূলক এনেকুৱা দিয়ে, শুভ হ'ব বুলি গম পায়। আৰু যিসকলে মানে আপোনালোকৰ ফৰেষ্ট, পুলিচ, আৰ্মি এইবিলাক ডিফেন্সত যদি আপোনালোকে যাব ইচ্ছা কৰে, যিসকলে পৰীক্ষা দিয়ে তেওঁলোকৰ কিন্তু পাছ কৰা চান্স আছে। গতিকে আমি চাওঁ উচ্চ শিক্ষা। উচ্চ শিক্ষাৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু নিচস্থ আছে, তথাপিও কিন্তু উচ্চ শিক্ষাৰ স্থানত বৃহস্পতি বহি আছে। গতিকে বৃহস্পতি বহি থকাৰ কাৰণে উচ্চ শিক্ষাত অতি শুভ। যিসকলে যিকোনো পৰীক্ষা যদি দিয়ে, পাছ কৰা 100% পাছ কৰিব আৰু ভাল ফল লাভ কৰিব, ভাল ফল লাভ কৰিব, একদম বহুতখিনি বহুত ভাল হ'ব, বেলেগতকৈ ভাল হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ শিক্ষাত। গতিকে যিসকলে দূৰত পৰি আছে তেওঁলোকেও ভাল ফল লাভ কৰিব, ভাল ৰিজাল্ট আহিব, ঘৰৰ পৰা ভাল ৰিজাল্ট এটা শুনিব পাব। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বহুত শুভ। পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব সৰু সুৰা। এতিয়া চাওঁ আমি ষষ্ঠত বহি আছে মংগল। গতিকে তৃতীয়, ষষ্ঠত মংগল বহিলে বহুতখিনি ভাল হয়। যিসকলে মাটি বাৰীৰ ক্ষেত্ৰত, বাকীকেইটা ৰাশিত মই মাটি বাৰীৰ ক্ষেত্ৰত কোৱা নাই যিহেতু মংগল ভাল ঠাইত নাই। আপোনালোকৰ কিন্তু মাটি বাৰীৰ ক্ষেত্ৰত যিসকলৰ মাটি বাৰীৰ কাম আছে, যিকোনো কাম মংগল কাৰণে
অতি মংগল হ'ব নামে যাৰ মংগল কৰিব মাটি বাৰী কাম প্ৰপাৰ্টি কাম যিকোনো ট্ৰেন্সফাৰ নোহোৱা বা যিকোনো কাম মাটি বাৰী কাম যদি আপোনালোকে টকা পইচা নোপোৱা কাম বা এনেকুৱা যদি পাব লগা আছে আপোনালোকে এতিয়াই এই কামখিনি আগবঢ়াওক তেতিয়া শুভ ফল লাভ কৰিব আপোনালোকৰ মংগলৰ কাৰণে আৰু পাৰিলে হনুমান চালিচা এবাৰ পঢ়ি উঠি মাটি বাৰী কামত আগবঢ়াওক ভাল ফল লাভ কৰিব মংগলৰ কাৰণে মংগল যিহেতু ভাল ঠাইত বহি আছে সপ্তমত বহি আছে চন্দ্ৰ গতিকে বিবাহ স্থানত চন্দ্ৰ বহাৰ কাৰণে চন্দ্ৰৰ কাৰণে কিছু শুভ ফল লাভ কৰিব বিবাহ স্থানত থাকিলে ধন লাভ ভ্ৰমণত কিছু কিন্তু ভ্ৰমণ যোগ এইবিলাক থাকে গতিকে ভাল ফল লাভ কৰিব চন্দ্ৰৰ কাৰণে আৰু চন্দ্ৰ যিহেতু মকৰ ৰাশিত দৃষ্টি দি আছে চিধা চিধিকৈ দেখা পাই আছে তেনে ক্ষেত্ৰতো কিন্তু চন্দ্ৰই ভাল ফলে প্ৰদান কৰিব এতিয়া আমি অষ্টমত বহি আছে ৰবি আৰু বুধ ৰবি বহি আছে স্বগৃহী গতিকে স্বগৃহী যদি অষ্টমত ৰবি বহে স্বাস্থ্য হানি স্ত্ৰী বিৰোধ কাহ ৰোগ বিবাহত বাধা এইবিলাক মানে কিছু অশুভ থাকে যদিও নিজৰ ঘৰত বহি আছে ৰবিৰ কাৰণে ৰবিৰ কাৰণে আপোনালোকে 17 ছেপ্টেম্বৰলৈকে অলপ ৰখিব লাগিব 17 ছেপ্টেম্বৰৰ পিছত ৰবি কিন্তু ভাগ্য গৃহত প্ৰৱেশ কৰিব তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰিব এতিয়া আমি নৱম ভাগ্যাধিপতি আছে বুধ যিটো অষ্টমত আছে গতিকে ভাগ্যৰ ক্ষেত্ৰত কিছু বাধা বিঘিনি আছে যদিও বুধৰ প্ৰতিকাৰ কৰিব বুধে কিন্তু ভাল ফল প্ৰদান কৰিব গতিকে আৰু তাত বহি আছে কেতু আৰু শুক্ৰ গতিকে শুক্ৰৰ আগতে কিছু শুভ ফল প্ৰদান কৰে যদি শুক্ৰ নিচস্ত কেতু কিন্তু ভাল ফল প্ৰদান নকৰে ভাগ্যৰ ক্ষেত্ৰত কিছু বাধা বিঘিনি আহিব পাৰে কৰ্ম যদি চোৱা যায় কৰ্মৰ অধিপতি আছে শুক্ৰ গতিকে যিসকলে কৰ্ম কৰি আছে তেওঁলোকৰ কিন্তু কিছু বাধা বিঘিনি বা যিকোনো শত্ৰু এইবিলাক যদি আছে আপোনালোকৰ 23 ছেপ্টেম্বৰৰ পৰা কিন্তু শত্ৰু নাগ হ'ব শত্ৰু নোহোৱা হ'ব এতিয়া কিন্তু কিছু শত্ৰু আছে আপোনালোকৰ গোপন শত্ৰু গতিকে গোপন শত্ৰু আছে আপোনালোকে অলপ সাৱধানে চলিব যিকোনো কৰ্মত আপোনালোকৰ পিছফালে লগাই দিয়া পিছফালে কথা কোৱা ঠিক তেনেকুৱা গোপন শত্ৰু অলপ দেখা যায় যিহেতু শুক্ৰৰ লগত কেতু আছে আৰু শুক্ৰ যিটো নিচস্ত আছে গতিকে শত্ৰুৰ পৰা কিছু সাৱধান কৰ্মক্ষেত্ৰত বিশেষকৈ ইনকাম যদি চোৱা যায় ইনকামৰ অধিপতি আছে মংগল যিসকলে বেপাৰ বাণিজ্য কৰি আছে দোকান বজাৰ কৰি আছে তেওঁলোকৰ কিন্তু বেপাৰ বাণিজ্যত ভাল ফল লাভ কৰিব তেওঁলোকে আৰু দোকান যদি কোনোবাই দিব ইচ্ছা কৰে দিব পাৰে যিকোনো দোকান মংগলৰ কাৰণে মংগল যিহেতু ব্যৱসায়ীৰ মালিক হৈছে মংগল গতিকে মংগল আপোনালোকৰ যিহেতু ষষ্ঠত বহি আছে আপোনালোকৰ একাদশৰ ইনকামৰ অধিপতি মংগল ইনকাম আহিব মংগলৰ পৰা গতিকে মংগলৰ হৈছে বেপাৰ বাণিজ্য গতিকে বেপাৰ বাণিজ্য যদি ইচ্ছা কৰে সোনকালে আৰম্ভ কৰক ছেপ্টেম্বৰ মাহতে ভাল ফল লাভ কৰিব খৰচৰ ক্ষেত্ৰত যদি আমি চাওঁ বৃহস্পতি বহি আছে বৃহস্পতি অধিপতি বৃহস্পতি আছে পঞ্চমত বৃহস্পতি থাকিলে ভাল ফলে প্ৰদান কৰে কিন্তু কিছু ক্ষেত্ৰত অকমান ক্ষেত্ৰত অকমান অশান্তি হয় গৃহ উন্নতি সন্তান সুখ এনেকুৱা কিন্তু ভাল ফল লাভ কৰিব বৃহস্পতিৰ কাৰণে গতিকে বৃহস্পতিৰ অতি শুভ ফল প্ৰদান কৰি আছে আপোনালোকৰ পঞ্চমত থাকি যিহেতু বিষ্ণুৰ ঠাই বা ত্ৰিকোণ বুলি কোৱা হয় আমি যদি চাওঁ এতিয়া থুলমূলকৈ আপোনালোকৰ প্ৰতিকাৰ বহু আগৰ পৰা মই প্ৰতিকাৰবিলাক কৈ আছো মকৰ ৰাশিৰ শনিৰ প্ৰতিকাৰ কৰি থাকিব শনি যদিও নিজৰ ঘৰত আছে শনি যিহেতু 4 চলি আছে গতিকে শনিবাৰে তুলসীৰ তলত চাকি দিয়ক পাৰিলে দিনত লগন দি উঠি ধুনীয়াকৈ গা পা ধুই চাকি দি ভাত পানী খাওক আৰু যদি লগন দিয়া অসুবিধা হয় যিসকলে কাম কৰে চাকৰি বাকৰি কৰে তেওঁলোকৰ কিছু লগন দিয়া অসুবিধা হয় যিটো কৰ্মত ব্যস্ত থাকে কষ্ট কৰি থাকে তেওঁলোকে শনিবাৰে নিৰামিষ খাই গধূলি তুলসীৰ তলত চাকি দিব পাৰে আৰু 1.5 বছৰ আছে 1.5 বছৰ পিছত মুক্তি লাভ কৰিব আপোনালোকে শনিৰ পৰা গতিকে শনিৰ কাৰণে আপোনালোকে চাকি দি থাকক তেতিয়া ভাল ফল লাভ কৰিব আৰু যদি চাওঁ ভাগ্য গৃহত মংগল আছে ৰবি আছে আৰু বুধ আছে বুধ যেহেতু 21 তাৰিখে সঞ্চাৰ হ'ব নিজৰ ঘৰত প্ৰৱেশ কৰিব তুংগ হৈ আৰু ৰবিও 17 ছেপ্টেম্বৰত আপোনালোকৰ যেহেতু ভাগ্য ঘৰত প্ৰৱেশ কৰিব গতিকে ৰবিৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰে বেলগছৰ শিপা এটা আনি লগত ৰাখিব পাৰে আপোনালোকে তাৰপিছত নিপিন্ধিলেও কোনো কথা নাই আৰু যদি তাৰপিছত পিন্ধিব ইচ্ছা কৰে তামৰ তাৰপিছত পিন্ধিব পাৰে নহ'লে আপোনালোকে কিন্তু এনে আপোনাৰ লগত ৰাখিব পাৰে বেলৰ শিপা তেতিয়া কিন্তু ৰবিৰ কাৰণে ভাল ফল লাভ কৰিব নহ'লে মকৰ ৰাশিৰ মূৰৰ বিষ বা এলাৰ্জি বা খুজুৱতি এইবিলাক মানে হ'ব পাৰে চকুৰ অসুখ হ'ব পাৰে বিশেষকৈ মকৰ ৰাশি জাতিকাসকলৰ চকুৰ মানে অলপ সমস্যা হ'ব পাৰে গতিকে যদি চকুৰ প্ৰব্লেম হৈছে আপোনালোকৰ বা হোৱা যেন পায় বা চকুৰ বিষ চকুৰ যিকোনো ক্ষেত্ৰত তেতিয়া আপোনালোকে কিন্তু বেলৰ শিপা ধাৰণ কৰক তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় সুধিব পাৰে
যিসকলে মোৰ চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আৰু যদি কিবা থাকে আপোনালোকে ক'ব পাৰে ধন্যবাদ